ADR ৰিজাল্ট মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিয়া হ'ব 100%। কেৱল ADR গেট 4 গেট 3 সকলোবোৰ পদৰ ৰিজাল্ট মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে দিয়া হ'ব। আৰু বহুত কেইটা ৱেবসাইটত ৰিজাল্ট মুকলি হ'ব। যিসকলে পৰীক্ষা দিছে তেওঁলোকে অপেক্ষাত আছে। মই নিজে এজন কেণ্ডিডেট হয় আৰু আপোনালোকক মই যিমান পাৰোঁ ছাপোৰ্ট কৰিবলৈ চেষ্টা কৰিম। আৰু ADR লগে লগে নতুন নিযুক্তি ইতিমধ্যে মুকলি কৰিব মাৰ্চ মাহৰ প্ৰথম সপ্তাহত। এই ৰিজাল্ট দিয়াৰ লগে লগে নতুন নিযুক্তি ঘোষণা কৰিব আৰু কিমান পদ এপ্লাই হ'ব, কি হ'ব, কেতিয়াৰ পৰা এপ্লাই হ'ব আৰু কিমান পদ মুকলি হ'ব মুখ্যমন্ত্ৰী ডাঙৰীয়ে নিজে ঘোষণা কৰিব। ৰিজাল্টৰ দিনাই ঘোষণা কৰাৰ সম্ভাৱনা আছে মুখ্যমন্ত্ৰী ডাঙৰীয়ে, কাৰণ ইতিমধ্যে লাইভ যোগে যোৱা 4 দিন আগতে ঘোষণা কৰিছে যে ৰিজাল্ট দিব লগে লগে পদ মুকলি হ'ব। কাৰণ 26 ইলেকশ্যনৰ আগতে ডাঙৰ এটা নিযুক্তি হ'ব। আৰু যিটো ADR নিযুক্তি হওক, অসম পুলিচৰ পদে নতুনকৈ ওলাই হওক বা ADR হওক, সকলোবোৰ পৰীক্ষা ডাইৰেক্ট সাধাৰণতে ৰিজাল্টটো আপোনাৰ পৰীক্ষা হওক, ৰিজাল্ট হওক বা সকলোবোৰ নিযুক্তি সাধাৰণতে কাম কাজ হওক, সকলোবোৰ চাকৰি হওক, সকলোবোৰ 26 ইলেকশ্যনৰ আগতে দিয়া হ'ব। কাৰণ অসম চৰকাৰৰ ফালৰ পৰা যিমান নিযুক্তি দিব বুলি কৈছিল আৰু সকলোতকৈ বেছি নিযুক্তি দিছে এইটো চৰকাৰৰ দিনত। আৰু অসমৰ মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিবই লাগিব নিবনুৱাসকলৰ বাবে যিমান কাম কৰিছে। কাৰণ মই নিজে এজন নিবনুৱা হয়, নিজে এজন কেণ্ডিডেট হয়। আৰু ADR ইতিমধ্যে পৰীক্ষা হৈ গৈছে। এই পৰীক্ষাসমূহ ৰিচিপ্টখনো দিব পাৰিছে, কাৰণ SSC নিচিনাকৈ অনুষ্ঠিত হৈ গৈছে। বহুত ভাল খবৰ। মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ADR নিযুক্তি যিটো হ'বলৈ গৈ আছে যে 10 মে তাৰিখে ADR যিটো 12,600 পদৰ নিযুক্তি দিয়া হ'ব, তাৰপিছত কিন্তু বহুত পদ মুকলি হ'ব 100%। আৰু মাৰ্চ মাহৰ প্ৰথম সপ্তাহতে ADR গেট 3 গেট 4 8 পাছ 10 পাছ 10 পাছ প্লাছ ITI 10 পাছ প্লাছ ড্ৰাইভাৰ ভেকেঞ্চি গেট 3 12 পাছ প্লাছ ছায়েন্স ষ্ট্ৰীম গেট 3 গ্ৰেজুৱেশ্যন 5টা বিভাগৰ ৰিজাল্ট এটা দিনতে কিন্তু 100% মুকলি হ'ব। আৰু এটা দিনতে এটা সময়তে মুকলি হ'ব 5টা বিভাগৰ ৰিজাল্ট। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইতিমধ্যে ঘোষণা কৰিছে ৰিজাল্টৰ দিনাই লগে লগে নতুন পদ মুকলি হ'ব। আৰু মই যিবোৰ আপডেট দিওঁ একেবাৰে সঁচা আপডেট হয়, কাৰণ যিমান খবৰ 1 মাহ 2 মাহ আগৰ পৰা যিবোৰ কৈ আছোঁ সেইবোৰ এতিয়া সকলোবোৰ সঁচা হৈ আছে। আৰু DMEৰ ফালৰ পৰা কৈছিল জানুৱাৰী মাহতে পৰীক্ষা হ'ব। ইতিমধ্যে গেট 3 পৰীক্ষা ৰিএপ্লাই দিয়াৰ লগৰ পিছত হৈ গ'ল। আৰু নন ৰিটেনিং ভেকেঞ্চি ৰিএপ্লাই কমপ্লিট হৈ গৈছে আৰু অতি সোনকালে পৰীক্ষা অনুষ্ঠিত হৈ যাব। আৰু গেট 4 পৰীক্ষাৰো আপোনালোকে বিশ্বাস কৰক, গেট 4 পৰীক্ষাৰো ৰিএপ্লাই হোৱাৰ 100% চান্স আছে। আৰু গেট 4 পদৰো কিন্তু আপোনালোকৰ পৰীক্ষাটো অনুষ্ঠিত হৈ যাব, কোনো টেনশ্যন নাই। সকলো শ্বেয়াৰ কৰি দিব ভিডিঅ'টো আৰু চেনেলটো এটা ছাবস্ক্ৰাইব কৰি দিব। আৰু ADR ৰিজাল্টটো কাট অফটো ইমান হাই নাযায়, যিমান ভাবিছে ইমান হাই নাযায়। কাৰণ 2022 চনতে প্ৰথম ADR যিটো 26,000 প্লাছ ভেকেঞ্চি মুকলি হৈছিল, তাতে সাধাৰণতে যিমান কাট অফ যোৱাৰ সম্ভাৱনা আছিল তাতে সিমান কাট অফ যোৱা নাছিল তাতকৈ। আৰু সেইটো সময়তে সেইটো নিযুক্তিত কোনো ধৰণৰ নিগেটিভ মান নাছিল। এইবাৰ কিন্তু নিগেটিভ মাৰ আছে। এইটো কিন্তু বহুতে ভাবি আছে এইবাৰ কিন্তু নিগেটিভ মাৰ আছে, সেইবাবে কৈছোঁ এইবাৰ কিন্তু কাট অফ ইমান নাযায়, কাট অফ অলপ কমি যাব। কাৰণ নিগেটিভ মাৰ আছে। ল'ৰা ছোৱালী 100% বেছি থাকিলেও কোনো কথা নাই, কাৰণ সকলো ল'ৰা ছোৱালী পঢ়া শুনা নকৰে। যিমান ল'ৰা ছোৱালী পঢ়া শুনা কৰে মোটামুটি সেই কেইগৰাকী কেণ্ডিডেটৰ ভিতৰতে সাধাৰণতে আপোনালোকৰ চিলেকশ্যন হ'ব। গাইজ মই কৈছোঁ পদ বহুত আছে, 12,600 পদ আছে। ডাবল কেণ্ডিডেট মাতিব, ডাবল কেণ্ডিডেট ৰিটেন এক্সামত পাছ কৰিব, কাট অফ লিষ্টত তেওঁলোকৰ নাম আহিব। ডাবল কেণ্ডিডেট কাৰণ এটা পোষ্টত 2জনকৈ কেণ্ডিডেট মাতিব, কাৰণ বাইবে টেষ্টত এটা পোষ্টত 2জনকৈ মাতিব, ফাইনেল লিষ্টত এজনকৈ থাকিব। কিন্তু আপোনাৰ বাইবে টেষ্টত এটা পোষ্টত 2জনকৈ মাতিব। আৰু যিসকলে পৰিয়ালত চৰকাৰী চাকৰি নাই তেওঁলোকে 10 মাৰ্ক এক্সট্ৰা পাব নাই, বহুতে প্ৰশ্ন কৰি আছে। বন্ধুসকল 100% মুখ্যমন্ত্ৰী ডাঙৰীয়ে যিটো কয় সেইটো কৰি দেখুৱায়। কাৰণ মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছে যদি এইটো পোৱাৰ সম্ভাৱনা আছে। আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়ে কৈছে যে যিসকল পৰিয়ালত চৰকাৰী চাকৰি নাই তেওঁলোকক 10 মাৰ্ক এক্সট্ৰা দিয়া হ'ব। কাৰণ এইটো বাইবে টেষ্টটো কমপ্লিট হৈ যোৱাৰ পিছতে যিটো ফাইনেল ৰিজাল্ট বনিব, তেতিয়া যদি দিয়ে 10 মাৰ্ক এক্সট্ৰা, যিসকল পৰিয়ালত চৰকাৰী চাকৰি নাই মুখ্যমন্ত্ৰী কোৱাৰ দৰে যদি এই 10 মাৰ্ক এক্সট্ৰা দিয়ে, তেনেহ'লে কিন্তু 100% এই 10 মাৰ্কটো যিসকল পৰিয়ালত চৰকাৰী চাকৰি নাই তেওঁলোকে কিন্তু ফাইনেল ৰিজাল্টৰ আগত বনিব। কাৰণ যিসকলে ৰিটেন এক্সাম পাছ কৰিব, ৰিটেন এক্সাম পাছ কৰাৰ ভিতৰতে যিমান কেণ্ডিডেট পাছ কৰিব মোটামুটি 12,600 আছে, 25,400 কেণ্ডিডেট মাতিব 100%। 25,400 কেণ্ডিডেট ভিতৰত যিমানে পাছ কৰিব সিমানৰ ভিতৰত যিমান কেণ্ডিডেট চৰকাৰী চাকৰি পৰিয়াল
নথকা পৰিয়ালৰ ল'ৰা ছোৱালী হয় তেওঁলোকক কিন্তু পাব আৰু যিসকলৰ পৰিয়ালত চৰকাৰী চাকৰি আছে তেওঁলোক কিন্তু নাপায় এই মাৰ্ক যদি দিয়ে 10 মাৰ্ক যদি দিয়ে মুখ্যমন্ত্ৰী কোৱাৰ দৰে যদি এই 10 মাৰ্কটো দিয়ে তেনেহ'লে 100% ফাইনেল ৰিজাল্টৰ আগত কিন্তু দিয়া হ'ব আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিমান কথা কয় সকলো নিৰ্বাচনৰ সময়তে কয় আৰু সেইটো কিন্তু পূৰণ 100% কৰে আৰু মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিটো কৈছে সেইটো কিন্তু কৰি দেখুৱাইছে এই 4 বছৰ ইতিমধ্যে আৰু সকলো নিযুক্তিও দিছে যি কৈছে সকলোবোৰ দিছে আঁচনি কৈছে বা যি কৈছে সকলো কিন্তু 100% মুখ্যমন্ত্ৰী ডাঙৰীয়াই দিছে বা মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইটো দিছে এইটো সকলোৱে স্বীকাৰ কৰিবই লাগিব আৰু ময়ো স্বীকাৰ কৰিছোঁ সেইবাবে মুখ্যমন্ত্ৰী ডাঙৰীয়াক প্ৰথমতে ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আগন্তুক দিনত যে বহুত নিযুক্তি এটা হ'ব ডাঙৰ নিযুক্তি হ'ব এইটো কিন্তু কনফাৰ্ম আৰু এইটো কিন্তু 100% নিযুক্তি যে ডাঙৰ নিযুক্তি হ'বলৈ গৈ আছে আৰু ADR বহুত পদ মুকলিব এইবাৰ 12,600তকৈ বেছি পদ মুকলিব আৰু এইবাৰ ADR পৰীক্ষা আপোনালোকৰ কেনেকুৱা হৈছে কিমান হৈছে সকলোবোৰ মই কমেন্ট বক্সত জনাব আৰু মই নিজে এজন কেণ্ডিডেট হয় আপোনালোকক মই যিমান পাৰো সাপোৰ্ট কৰিম আৰু যিমান পুৰণি প্ৰশ্ন কাকত মোৰ ADRত মই পঢ়াশুনা কৰিছোঁ সকলোবোৰ মই আপোনালোকক বিনামূলীয়াকৈ দিয়া হ'ব সকলোৱে সাধাৰণতে মোৰ নাম সেকেন্ড চেনেল আছে সেইটো আপোনালোকে সকলোৱে চেনেলটো সাবস্ক্ৰাইব কৰি দিব সেইটো চেনেলত কিন্তু পুৰণি প্ৰশ্ন কাকত যিমান আছে সকলোবোৰ কিন্তু সেইটো চেনেলত 100% দিয়া হ'ব মই বুজাই দিছোঁ সকলো খবৰ সকলো আপডেট মোৰ চেনেলৰ পৰা সময়মতে পাব আৰু সকলো খবৰ পাবলৈ হলে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰিব লাগিব ইমান সাপোৰ্ট কৰিছে সকলো ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু ADR নিযুক্তি ডাঙৰ নিযুক্তি হ'ব আৰু অসম পুলিচত নতুন পদ মুকলি হ'ব তাৰপিছত বেলেগ পদ মুকলি হ'ব কোনো টেনচন নাই গাইজ সকলো সাপোৰ্ট কৰি যাব আৰু সকলো আপডেট সকলো খবৰ মোৰ চেনেলৰ পৰা সময়মতে পাই যাব সকলোক মই সাপোৰ্ট কৰিবলৈ জনাইছোঁ ধন্যবাদ সাপোৰ্ট